ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে মই লৈ আহিছোঁ BA 4th চেমৰ মেজৰ পেপাৰ অসমীয়া লিপি পৰিচয় পেপাৰখনৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ। আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্টৰ কুৱেশ্যনটো হৈছে নিধনপুৰ তাম্ৰশাসনখন ক'ৰ পৰা আৱিষ্কাৰ কৰা হৈছিল? এই লিপিৰ লগত কোনজন নৃপতিৰ নাম জড়িত? এনচাৰটো হ'ল নিধনপুৰ তাম্ৰশাসন হৈছে ৭ম শতিকাৰ এক গুৰুত্বপূৰ্ণ তাম্ৰলিপি যি বৰ্তমানৰ অসম বৰকৈ শিলচৰ অঞ্চলৰ নিধনপুৰ গাঁৱৰ ওচৰত পোৱা হৈছিল। এই লিপিৰ লগত ভট্টব্ৰহ্মণ নৃপতিৰ নাম জড়িত। ২ নম্বৰ কুৱেশ্যনটো হৈছে গড়গয়া লিপি নামটো কোনখন ঠাইৰ সৈতে জড়িত? এই লিপিৰ এটা প্ৰধান বৈশিষ্ট্য উল্লেখ কৰা। এনচাৰটো হ'ল গড়গয়া লিপি নামটো গড়গাঁও অৰ্থাৎ অসমৰ শিৱসাগৰ জিলাৰ গড়গাঁও অঞ্চলৰ সৈতে জড়িত। গড়গয়া লিপিৰ এটা মুখ্য বৈশিষ্ট্য হ'ল এই লিপিত আহোম ৰাজত্ব সময়ৰ ৰাজকৰ্মচাৰী নিয়োগ, তেওঁলোকৰ পদবী, কৰ্তব্য আৰু বেতন সম্পৰ্কে খুব স্পষ্ট আৰু সংগঠিত তথ্য দিয়া হৈছিল। ৩ নম্বৰ কুৱেশ্যনটো হৈছে উমাচল লিপিৰ পৰিচয় দিয়া। এনচাৰটো হ'ল উমাচল শিলালিপি অসমৰ বৰ্তমানলৈকে আৱিষ্কৃত হোৱা আটাইতকৈ পুৰণি শিলালিপি। খ্ৰীষ্টীয় ৫ম শতিকাৰ এই শিলালিপি গুৱাহাটীৰ নীলাচল পাহাৰৰ উত্তৰ-পূব উমাচল পাহাৰত আৱিষ্কৃত হৈছে। ১৯৫৫ চনত এই শিলালিপি উদ্ধাৰ হৈছিল। স্বামী শিৱানন্দই এই লিপিৰ সম্পৰ্কে L.N. দাসক জনোৱা তেওঁ এই লিপিৰ সৰ্বশেষ প্ৰত্নতাত্ত্বিকবিদ ৰাজমোহন নাথক জনায়। উমাচল শিলালিপিখন যি পাত পোৱা গৈছে সেয়া ৪টা শাৰীত লিখিত। ফলিখনৰ পাত এনেধৰণৰ: প্ৰথমটো হৈছে মহাৰাজধীৰাজ শ্ৰী, দ্বিতীয়টো হৈছে সুৰেন্দ্ৰ বৰ্মাৰ কীৰ্তন, তৃতীয়টো হৈছে ভগৱত বলভদ্ৰ, ৪ নম্বৰটো হৈছে স্বামিনাই য়িদং গুহং। নীলাচল পাহাৰৰ উত্তৰ-পূব কোণত অৱস্থিত উমাচল ভগৱানৰ বলভদ্ৰৰ পূজা-সেৱাৰ অৰ্থে নিৰ্মিত গুহামন্দিৰৰ এই শৈলখনি খ্ৰীষ্টাব্দ ৪৫০-৪৮০ সময় ৰেখাৰ ভিতৰত উৎকীৰ্ণ কৰা বুলি পণ্ডিতসকলে সিদ্ধান্ত দিছে। লিপিখনৰ মুঠ অক্ষৰ সংখ্যা ৩৩। ইয়াৰে পুনৰুক্ত আখৰ বাদ দিলে ভিন্ন অক্ষৰ সংখ্যা হয়গৈ ২৩। লিপিৰ একক অক্ষৰ ১৭টা, যুক্তাক্ষৰ ৫টা আৰু হলন্ত এটা। ১৭টা অক্ষৰৰ ভিতৰত ই, ক, য, ত, ণ, ভ, ম, ৰ আৰু ৱ এই ৯টা অক্ষৰ গুপ্তলিপিৰে অভিন্ন। বাকী অক্ষৰকেইটাৰ ৰূপ প্ৰাক-গুপ্ত যুগৰ বুলি অধ্যাপক বিশ্বেশ্বৰ হাজৰিকাদেৱে মত পোষণ কৰিছে। তদুপৰি আকাৰ, ইকাৰ, দীৰ্ঘিকাৰ, উকাৰ, ঋকাৰ, একাৰ আৰু ৰকাৰৰো প্ৰয়োগ আছে। উমাচল আশ্ৰমৰ শিৱানন্দ ঋষিৰ জৰিয়তে পোহৰলৈ অহা এই লিপিখনৰ বিষয়ে পোনপ্ৰথমে ৰাজমোহন নাথকে ধৰি প্ৰেম চৌধুৰী, ড দীনেশ চন্দ্ৰ চৰকাৰ আদিয়ে বিভিন্ন গ্ৰন্থ আৰু পত্ৰিকাৰ আলোচনা আগবঢ়াই দেখুৱাই দিয়ে যে লিপিখনৰ ই-ং ক কীৰ্তন, গ ভগৱন্ত, ম মহাৰাজ, য় স্বামিনাই, ৰ ৰজা, ল বলভদ্ৰ, ৱ ভগৱন্ত, শ শ্ৰী, শ সুৰেন্দ্ৰ, হ গুহং আদি আখৰবোৰ ঠ শতিকাৰ সমুদ্ৰগুপ্তৰ এলাহাবাদ স্তম্ভ লিপিৰ সৈতে একে। লিপিখনৰ ৱ আখৰটো ত্ৰিভুজৰ দৰে তিনিকোণীয়া। অনুস্বৰটো ই-ং আৰু গুহং শব্দ দুটাত পোৱা গৈছে। ৪ নম্বৰ কুৱেশ্যনটো হৈছে পুৰণি অসমত চিয়াহী প্ৰস্তুতকৰণ প্ৰণালীৰ বিষয়ে লিখা। এনচাৰটো হ'ল অসমীয়া সভ্যতাৰ আদিৰ পৰা লিখন পঢ়নৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিল চিয়াহী। পুৰণি অসমত কাগজ আৰু কলমৰ ব্যৱহাৰৰ পূৰ্বে কলপাতত
তালপাতত আৰু পিছলৈ অহা চিহ্ন কাগজত লিখাৰ বাবে নিজা ঘৰুৱা পদ্ধতিৰ চিয়াহী প্ৰস্তুত কৰা হৈছিল। ইয়াৰ বাবে কোনো আধুনিক ৰাসায়নিক উপাদান নহয়, সম্পূৰ্ণ প্ৰাকৃতিক উপাদানৰ সহায় লৈ আদি অসমীয়াই চিয়াহী প্ৰস্তুত কৰিছিল। চিয়াহী তৈয়াৰ সাধাৰণতে তলত দিয়া উপাদানসমূহ ব্যৱহাৰ কৰা হৈছিল। প্ৰথমটো হৈছে চিৰৰ ছাল বা বনশীৰ খোল, চিয়াহীৰ ক'লা ৰং উৎপন্ন কৰাৰ মূল উৎস। পিছৰটো হৈছে জলপানৰ ৰস, একে আঠালো পদাৰ্থ হিচাপে ব্যৱহৃত হৈছিল যাতে ছাই আৰু পানীৰ মিশ্ৰণ একেজোট হৈ থাকে। তাৰ পিছৰটো হৈছে কলচে বীজ, কেতবোৰ অঞ্চলত অধিক গাঢ় ৰং আনি উলিওৱাৰ বাবে কালচে বীজ ব্যৱহাৰ কৰা হৈছিল। তাৰ পিছৰটো হৈছে পানী, মিশ্ৰণ সহজ কৰি তোলাৰ বাবে। ধন্যবাদ।